নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি আজি ডিছকাশ্যন কৰিম দ্য মেডিয়েভেল হিষ্ট্ৰী অফ আছাম, মানে মধ্যযুগৰ অসমৰ ইতিহাস। আৰু এই মধ্যযুগৰ অসমৰ ইতিহাস কোন সময়ছোৱাত আছিলে? 1206 পৰা 1826 চনৰ মাজৰ এই সময়ছোৱাত মধ্যযুগৰ অসমৰ ইতিহাসত ধৰা হয়। অসমৰ এই মেডিয়েভেল হিষ্ট্ৰীৰ বিষয়ে আমি কিছুমান চ'ৰ্চৰ পৰা আমি ইয়াৰ বিষয়ে গম পাওঁ। তাৰ ভিতৰত কিছুমান আছে পাৰ্চিয়ান চ'ৰ্চ, আৰু এই চ'ৰ্চসমূহৰ ভিতৰত আছে এখন কিতাপ তাবাকাত-ই-নাছিৰী, ৰিটেন বাই মিনাহিল চিৰাজ। তো এই তাবাকাত-ই-নাছিৰী নামৰ কিতাপখনত আমাৰ মধ্যযুগৰ অসমৰ বিভিন্ন কথা লিখা হৈ আছে, আৰু এই কিতাপখন কোনে লিখিছিলে? মিনহাল-ই চিৰাজে। তাৰপিছত আৰু এখন পাৰ্চিয়ান টেক্সট আছে, ফাতিহাৰ-ই-ইব্ৰিয়া বা তাৰিখ-ই-আছাম। এই কিতাপখন লিখিছিলে চাহিবুদ্দিন তালিচ। আৰু এই চাহিবুদ্দিন তালিচ কোন আছিলে? তেওঁ অসমত আক্ৰমণ কৰিছিলে যিজন মীৰ জুমলাই আহোমৰ দিনত। এই মীৰ জুমলাৰ লগতে আহিছিলে তেওঁ এজন লিখক চাহিবুদ্দিন তালিচ, আৰু তেওঁৰ এই তাৰিখ-ই-আছাম বা ফাতিহাৰ-ই-ইব্ৰিয়া নামৰ এই কিতাপখনৰ পৰাও আমি মধ্যযুগৰ অসমৰ সবিশেষ আমি জানিবলৈ পাওঁ। তাৰপিছত কিছুমান ফৰেন চ'ৰ্চ আছে, সেইসমূহৰ পৰাও আমি আমাৰ কামৰূপ ৰাজ্য বা অসমৰ বিষয়ে কিছুমান কথা জানিবলৈ পাওঁ, যেনে ৰাল্ফ ফিটছৰ। তেওঁ এটা বিস্তৃত টুকা লিখিছিলে, কাৰণ তেওঁ সেই সময়ত কোচ ৰাজ্য অসমত শাসন কৰি থকা সময়তে তেওঁ আমাৰ অসমলৈ আহিছিলে। তাৰপিছত ষ্টিফেন কাপ, হি ভিজিটেড কোচবিহাৰ এণ্ড কামৰূপ। তেওঁ যেতিয়া এই কামৰূপ আৰু কোচবিহাৰ ভ্ৰমণ কৰিছিলে, তেতিয়াও তেওঁ এই অসমৰ বিষয়ে কিছুমান কথা লিখিছিলে, আৰু তেওঁৰ এই লিখনিৰ পৰাও আমি মধ্যযুগৰ অসমৰ বিষয়ে জানিবলৈ পাওঁ। তাৰপিছত জন পিটাৰ ৱেট, তেওঁ লিখিছিলে জিঅ'গ্ৰাফিকেল স্কেটছ অফ আছাম। তেওঁৰ এই কিতাপখনৰ পৰাও আমি মধ্যযুগৰ অসমৰ সবিশেষ আমি জানিবলৈ পাওঁ। অসমত এই মধ্যযুগৰ বা মেডিয়েভেল আছাম হিষ্ট্ৰী কেতিয়াৰ পৰা সূচনা হৈছে? যেতিয়াৰ পৰা অসমত বাহ্যিক শক্তি বা বহিঃশক্তিয়ে আক্ৰমণ কৰিছিলে, তেতিয়াৰ পৰাই অসমত এই মধ্যযুগৰ সূচনা হৈছিল বুলি ধৰা হয়। আৰু অসমত প্ৰথম বহিঃশক্তি কোনে আক্ৰমণ কৰিছিলে? সেয়া আছিলে মহম্মদ বিন বখতিয়াৰ খিলজী। আৰু তেওঁ কোন আছিলে? দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ টু কামৰূপ ইন 1206 AD, মানে প্ৰথমজন মোগল আক্ৰমণকাৰী তেওঁ আমাৰ অসমত। আৰু তেওঁ কেতিয়া আক্ৰমণ কৰিছিলে অসমত? 1206 চনত। বখতিয়াৰ খিলজীয়ে আমাৰ অসম বা কামৰূপত আক্ৰমণ কৰাৰ কাৰণটো কি আছিলে? বখতিয়াৰ খিলজী আছিলে তেওঁ বংগলৰ এজন গভৰ্ণৰ। কুতুবুদ্দিন আইবাকে তেওঁক গভৰ্ণৰ পাতি দিছিলে এই আপোনাৰ বেংগলৰ। তাৰপিছত এই বখতিয়াৰ খিলজীয়ে তেওঁ এই তিব্বতৰ এৰিয়াটো তেওঁ অধিকাৰ কৰিবলৈ বিচাৰিছিলে। তাৰ বাবে তেওঁ তিব্বতত যাবলৈ হ'লে অসমৰ মাজেৰে পাৰ হৈ যাব লাগিব, গতিকে তেওঁ অসম আক্ৰমণ কৰিবলগীয়া হৈ গৈছে। আৰু এই যে বখতিয়াৰ খিলজীয়ে কামৰূপত যে আক্ৰমণ কৰিছিলে, সেই কথাষাৰ তাবাকাত-ই-নাছিৰী এই কিতাপখনতো উল্লেখ আছে, আৰু এই কিতাপখন লিখিছিলে কোনে? মিনা-উল চিৰাজে। বখতিয়াৰ খিলজী ডেষ্ট্ৰইড দ্য ফেমাছ নালন্দা ইউনিভাৰ্চিটি। আমাৰ সেই সময়ত এনচিয়েণ্ট ইণ্ডিয়াৰ অতিকৈ এখন ফেমাছ ইউনিভাৰ্চিটি আছিলে নালন্দা ইউনিভাৰ্চিটি, আৰু সেইখন কোনে ধ্বংস কৰিছিলে? বখতিয়াৰ খিলজী আৰু তেওঁৰ সেনাই। আৰু এই নালন্দা ইউনিভাৰ্চিটিত আমাৰ অসমৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনেও ইয়াত অধ্যয়ন কৰিছিলে। The first Assamese converted into Islam with the help of Bakhtiyar Khilji was Ali Mes. বখতিয়াৰ খিলজীয়ে যেতিয়া আমাৰ অসমত বা কামৰূপত প্ৰৱেশ কৰিছিলে, তেতিয়া তেওঁ এজন লোকেল ট্ৰাইবেল চিফ তেওঁ লগ পাইছিলে, আলি দা মেচ বুলি, আৰু তেওঁক এই ইছলামলৈ ধৰ্মান্তৰিত কৰিছিলে প্ৰথম। আৰু এইজনেই আছিলে প্ৰথম অসমীয়া যিয়ে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিলে। আৰু সেই সময়ত বখতিয়াৰ খিলজীয়ে যেতিয়া অসমত আক্ৰমণ কৰিছিলে, সেই সময়ত অসমৰ ৰজা আছিলে কোন? পৃথু। আৰু এই পৃথুৰ লগত যেতিয়া যুদ্ধ হৈছিলে, বখতিয়াৰ খিলজীয়ে সম্পূৰ্ণৰূপে তেওঁ যুদ্ধত হাৰিছিলে, আৰু তাৰপিছত তেওঁ অসমৰ পৰা পলাই তেওঁ পুনৰ বেংগললৈ গুচি গৈছিলে। বখতিয়াৰ খিলজী স্কেপ ফ্ৰম আছাম, আৰু তেওঁ বংগত গুচি যোৱাৰ পিছত আৰু তেওঁ এজন নিজৰে মিনিষ্টাৰ, আলি মৰ্দান বুলি কোৱা এজন মিনিষ্টাৰে তেওঁক হত্যা কৰিছিলে। ইন দ্য কানাই বৰচী বোৱা ৰক ইনস্ক্ৰিপশ্যন অফ নৰ্থ গুৱাহাটী ৰেকৰ্ডছ, মানে নৰ্থ গুৱাহাটীত যিখন কানাই বৰশী বোৱা শিলালিপি আছে, তাত উল্লেখ আছে ইন চাকা 1127 অন দ্য 13th of the month of হানি বা চৈত্ৰ,
upon arriving in Kamrupa the Turkish persist মানে 1127 খ্ৰীষ্টাব্দত চ'ত মাহৰ 13 তাৰিখে যি তুৰ্কিছ সেনাই কামৰূপত আক্ৰমণ কৰিছিল সেয়া সম্পূৰ্ণৰূপে ধ্বংস হৈছিলে। এই কথাষাৰ ক'ত উল্লেখ আছে? কানাই বৰশীবৰ শিলালিপিত উল্লেখ আছে বা শিলালিপিত খোদিত আছে। আৰু সেই সময়ত কামৰূপৰ ৰজা কোন আছিলে? পৃথু। এতিয়া আমি পৃথুৰ বিষয়ে কিছুমান কথা জানিব লাগিব। হি ইজ known as বিশ্ব সুন্দৰ দেৱ, found in ঘাটচাল ইনস্ক্ৰিপশ্যন অফ গোপালা। পৃথুক আন এটা নামেৰে জনা যায়, তেওঁৰ নামটো কি আছিলে? বিশ্ব সুন্দৰ দেৱ। আৰু এই বিশ্ব সুন্দৰ দেৱ বুলি ক'ত উল্লেখ আছে? ঘাটচাল ইনস্ক্ৰিপশ্যন অফ গোপালা। গোপাল বুলি এজন ৰজাৰ পাল বংশৰ, তেওঁৰ এই ঘটচাল নামৰ ইনস্ক্ৰিপশ্যনখনত এই পৃথুৰ নামটো বিশ্ব সুন্দৰ দেৱ বুলি উল্লেখ কৰিছে। হি ৱাজ অলছ' ন'ন এজ জলপেশ্বৰ ইন যোগিনী তন্ত্ৰ। আৰু এই যোগিনী তন্ত্ৰ গ্ৰন্থখনত এই পৃথুক কি নামেৰে উল্লেখ কৰিছে? জলপেশ্বৰ নামেৰে উল্লেখ কৰিছে। আৰু পৃথু হি ৱাজ কিল্ড বাই নাছিৰুদ্দিন চন অফ ইলটুটমিছ। আৰু এই পৃথুক কোনে হত্যা কৰিছিলে? নাছিৰুদ্দিন বা ইলটুটমিছৰ পুত্ৰই। বক্ৰিয়া খিলজীৰ মৃত্যুৰ পিছত গিয়াজুদ্দিন ইৱাজ খিলজী নামৰ এজন গভৰ্ণৰে সেই সময়ত বেংগলৰ তেওঁ শাসন কৰি আছিলে। আৰু তেওঁ কাৰ আণ্ডাৰত আছিলে? দিল্লী চুলতান ইলটুটমিছৰ আণ্ডাৰত আছিলে। আৰু তেওঁ দ্বিতীয়বাৰৰ বাবে আমাৰ কামৰূপত আক্ৰমণ কৰিছিলে কেতিয়া? 1227 চনত বা 1227 AD-ত। আৰু সেই সময়ত ইৱাজ খিলজীয়ে কি কৰিলে? তেওঁ নিজকে স্বাধীন ঘোষণা কৰি দিলে বেংগলত। মানে তেওঁ আছিলে ইলটুটমিছৰ আণ্ডাৰত, কিন্তু তেওঁ বংগত তেওঁ নিজকে হি ডিক্লেয়াৰ্ড হিমছেল্ফ ইণ্ডিপেণ্ডেন্স। সেইটো কাৰণে কি কৰিলে? ইলটুটমিছয়ে তেওঁৰ পুত্ৰ নাছিৰুদ্দিনক পঠিয়ালে যে তেওঁ ইৱাজ খিলজী আক্ৰমণ কৰক। সেইবাবে ইলটুটমিছৰ পুত্ৰ নাছিৰুদ্দিনে বেংগলত এটেক কৰি দিলে। আৰু বেংগলত এটেক কৰি কি কৰিলে? ইৱাজ খিলজীক তেওঁ হত্যা কৰি দিলে। আৰু যি সময়ত ইৱাজ খিলজী আক্ৰমণ কৰিছিলে সেই সময়ত ইৱাজ খিলজী আমাৰ কামৰূপত আক্ৰমণ কৰি আহিছিলে এই 1227 চনত। আৰু সেইটো সময়ত কামৰূপৰ ৰজা আমাৰ পৃথু আছিলে। কিন্তু যেতিয়া নাছিৰুদ্দিনে বেংগলত এটেক কৰি দিলে, ইৱাজ খিলজী পুনৰ বেংগললৈ উভতি যাবলৈ তেওঁ বাধ্য হ'ল। আৰু তেওঁ নাছিৰুদ্দিনৰ লগত যুদ্ধ কৰি তেওঁ মৃত্যুবৰণ কৰিলে নাছিৰুদ্দিনৰ হাতত। আৰু নাছিৰুদ্দিনে আহি তেওঁ বেংগলত পুনৰ শাসন কৰিলেহি। আৰু তেওঁ কামৰূপত আক্ৰমণ কৰি পৃথুক হত্যা কৰিলে। পৃথুক হত্যা কৰাৰ পিছত হি মেড সন্ধ্যা এজ হিজ ছাকচেছৰ ইন কামৰূপ অন দ্য কণ্ডিশ্যন অফ পেইং এনুৱেল ট্ৰিবিউট। নাছিৰুদ্দিনে সেই সময়ত সন্ধ্যাক ৰজা পাতি দিলে কামৰূপৰ, আৰু এটা কণ্ডিশ্যন দিলে যে তেওঁ বছৰি কিছুমান এনুৱেল ট্ৰিবিউট পে' কৰিব। কাক কৰিব? নাছিৰুদ্দিন বা ইলটুটমিছক। এতিয়া আমি সন্ধ্যাৰ বিষয়ে কিছুমান কথা জানিব লাগিব। কামৰূপৰ ৰজা সন্ধ্যা attacked on Gaura and occupied some places of Gaura. Then he took the title Gaureshwar. এই সন্ধ্যাক যে নাছিৰুদ্দিনে ৰজা পাতি দিছিলে, সন্ধ্যাই লাহে লাহে কি কৰিলে? এই গৌড় ৰাজ্য যি আছে তেওঁৰ মানে কাষৰীয়া চুবুৰীয়া ৰাজ্য, এই গৌড়ত এটেক কৰি কৰি লাহে লাহে অকণমান সৰু সৰু জেগা গৌড় ৰাজ্যৰ সৰু সৰু জেগা তেওঁ নিজৰ অধিকাৰ কৰি ল'লে। আৰু অধিকাৰ কৰাৰ পিছতে তেওঁ নিজৰ নামটো কি ল'লে? গৌড়েশ্বৰ। মানে তেওঁ গৌড় ৰাজ্য জয় কৰিছে বুলি তেওঁৰ নামটো গৌড়েশ্বৰ বুলি দি ল'লে। কিন্তু তেওঁ সম্পূৰ্ণ জয় কৰা নাছিলে, কিছুমান প্লেচেছ তেওঁ জয় কৰিবলৈ সক্ষম হৈছিলে। আৰু সেইটো সময়তে টুঘ্ৰিল খা, দ্য গভৰ্ণৰ অফ বেংগল, এটেক হিম অন 1257 AD। আৰু যেতিয়া কি হ'ল? সন্ধ্যাই তেওঁ এনুৱেল ট্ৰিবিউট মানে বছৰীয়া যিটো তেওঁ টেক্স দি আছিলে ইলটুটমিছক বা নাছিৰুদ্দিনক, তেওঁ সেইটো দিয়াটো লাহে লাহে বন্ধ কৰি দিলে। সেইটো কাৰণে টুঘ্ৰিল খানে কি কৰিলে? মানে টুঘ্ৰিল খানক আদেশ দিলে যে তেওঁ ইলটুটমিছে আদেশ দিলে যে তেওঁ আক্ৰমণ কৰক সন্ধ্যাৰ ওপৰত। সেইবাবে টুঘ্ৰিল খানে 1257 চনত সন্ধ্যাৰ ওপৰত আক্ৰমণ কৰি দিলে। সেইটো কাৰণে কি কৰিলে? সন্ধ্যাই মানে পলাই গৈ তেওঁ নিজৰ কেপিটেলখন কি কৰিলে? কমতা নগৰৰ পৰা কমতাপুৰলৈ সলনি কৰি দিলে। আফটাৰ দিছ শ্বিফটিং অল কামৰূপা কিং এজিউম দ্য টাইটেল কমতেশ্বৰ। যেতিয়াৰ পৰা সন্ধ্যাই এই কমতা নগৰৰ পৰা কমতাপুৰলৈ তেওঁ ৰাজধানীখন সলনি কৰি দিলে, তেতিয়াৰ পৰাই সন্ধ্যাকে ধৰি যিবিলাক কামৰূপৰ ৰজা আছিলে তেওঁৰ পিছত আটাইবোৰে এই কমতেশ্বৰ উপাধিটো লৈছিলে। Some insignificant ruler after Sandhya are Sindhu Rai, Rup Narayan, Singhadas,
এই সন্ধ্যাৰ পিছত কিছুমান ইনচিগনিফিকেণ্ট ৰজা আছিলে, তেওঁলোকৰ বিষয়ে ইমান বিৱৰণ পোৱা নাযায়। তাৰ ভিতৰত এজন ইম্পৰ্টেণ্ট আছিলে সিংহধ্বজৰ পিছত, সেইজন আছে প্ৰতাপধ্বজ। আৰু এই প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত ধৰ্মনাৰায়ণ চিজ দ্য পাৱাৰ। ধৰ্মনাৰায়ণ আছিলে প্ৰতাপধ্বজ নামৰ ৰজাজনৰ তেওঁৰ কাজিন মানে ভতিজা। কিন্তু প্ৰতাপধ্বজৰ এজন পুত্ৰ আছিলে, সেইজন আছিলে দুৰ্লভ নাৰায়ণ। কিন্তু প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দুৰ্লভ নাৰায়ণৰ ৰজা হোৱা সলনি ৰজা হৈছিলে কোন? ধৰ্মনাৰায়ণ, তেওঁৰ কাজিনজন। সেইটো বাবে দুয়োজনৰ মাজত এটা কনফ্লিক্ট হৈ গ'ল, দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ মাজত। আৰু এই কনফ্লিক্টটোৰ কাৰণে এটা ট্ৰিটি মানে এটা চুক্তি স্বাক্ষৰ কৰিলে দুইজনে। আৰু সেই চুক্তিটো কেতিয়া স্বাক্ষৰ কৰিছিলে? 1330 চনত। গতিকে এই চুক্তিটো কি আছিল আমি চাওঁ আহক। ধৰ্মনাৰায়ণ আৰু এই দুৰ্লভ নাৰায়ণৰ এই চুক্তিটোৰ মতে তেওঁলোকে কি কৰিছিলে ৰাজ্যত? ধৰ্মনাৰায়ণ এজিউম দ্য পাৱাৰ ইন কামৰূপ, গোৱালপাৰা, জলপাইগুৰি, কোচবিহাৰ এণ্ড কেপিটেল কমতাপুৰ। ধৰ্মনাৰায়ণে এই চুক্তি অনুসৰি কামৰূপ, গোৱালপাৰা, জলপাইগুৰি, কোচবিহাৰ আৰু তেওঁৰ ৰাজধানী কমতাপুৰ এই এৰিয়াটো তেওঁ শাসন কৰিছিলে। আৰু তাৰ পৰিৱৰ্তে দুৰ্লভ নাৰায়ণ যি আছিলে প্ৰতাপধ্বজৰ পুত্ৰ, তেওঁ ৰিটেন অনলি ৰংপুৰ এণ্ড মৈমনসিং। তেওঁ কেৱল ৰংপুৰ আৰু মৈমনসিঙৰ এই এৰিয়াটোহে তেওঁক শাসনৰ অধিকাৰ দিছিলে। আৰু সেই চুক্তি মতে ধৰ্মনাৰায়ণ উইল চেণ্ড 14 ফেমিলিজ অফ ব্ৰাহ্মণ এণ্ড কায়স্থ টু দ্য দুৰ্লভ নাৰায়ণছ কিংডম। আৰু সেই চুক্তিটোৰ মতে ধৰ্মনাৰায়ণে 14টা ব্ৰাহ্মণ আৰু কায়স্থ পৰিয়ালক দুৰ্লভ নাৰায়ণৰ ৰাজ্যলৈ তেওঁ পঠিয়াবলগীয়া হৈছিলে। আৰু সেই কায়স্থ আছিলে ৰেকৰ্ড কিপাৰ, যিসকলে ৰেকৰ্ডবোৰ ৰাখে তেওঁলোকক কায়স্থ উপাধি দিয়া হৈছিলে সেই সময়ত। দ্য লিডাৰ অফ দ্য 14 ফেমিলিজ ৱাজ কায়স্থ চণ্ডীবৰ। আৰু এই 14টা ফেমিলিৰ যিজন হেড আছিলে, প্ৰধান আছিলে, তেওঁ আছিলে কায়স্থ চণ্ডীবৰ। কিং দুৰ্লভ নাৰায়ণ গেভ দ্য টাইটেল টু চণ্ডীবৰ এজ দেৱী দাসা। আৰু যেতিয়া তেওঁলোকে তেওঁৰ ৰাজসভাত উপস্থিত হৈছিলগৈ দুৰ্লভ নাৰায়ণে কি কৰিলে? এই চণ্ডীবৰক তেওঁৰ নিজৰ ৰাজসভাত স্থান দিলে আৰু তেওঁক এটা নাম দিলে কি? দেৱী দাসা বা দেৱী দাস। দ্য চণ্ডীবৰ ৱাজ দ্য গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ আছিলে কোন? এই চণ্ডীবৰ। Some great poet of দুৰ্লভ নাৰায়ণ's court। সেই সময়ত দুৰ্লভ নাৰায়ণৰ ৰাজসভাত কিছুমান অতি প্ৰখ্যাত কবি আৰু সাহিত্যিক আছিলে। তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে এইকেইজন হেম সৰস্বতী। হেম সৰস্বতীয়ে তেওঁক কি লিখিছিলে কিতাপ? প্ৰহ্লাদ চৰিত, হৰগৌৰী সংবাদ। এইবোৰ পৰীক্ষাত প্ৰায় আহি থাকে, এইবোৰ আপোনালোকে মনত ৰাখিব। তাৰপিছত আছিলে এজন ৰাম সৰস্বতী। ৰাম সৰস্বতীৰ আন এটা নাম আছিলে কবিৰত্ন সৰস্বতী। আৰু তেওঁ কি কিতাপখন লিখিছিলে? জয়দত্ত বধ। তাৰপিছত আছিলে এজন হৰিহৰ বিপ্ৰ। হৰিহৰ বিপ্ৰই কি কিতাপ লিখিছিলে? বব্ৰুৰ বাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ, এইবোৰ তেওঁ গ্ৰন্থ ৰচনা কৰিছিলে। এতিয়া আমি যদি চাওঁ দুৰ্লভ নাৰায়ণৰ পিছৰ সময়ছোৱা, আৰু সেই সময়ছোৱাত দুৰ্লভ নাৰায়ণ ৱাজ ছাকচিডেড বাই ইন্দ্ৰনাৰায়ণ। হি ৱাজ উইকেণ্ডেড বাই ইনভেজন অফ চিকন্দৰ শ্বাহ। দুৰ্লভ নাৰায়ণৰ পিছত ৰজা কোন হৈছিলে? তেওঁৰ ছাকচেছৰ ইন্দ্ৰনাৰায়ণ। আৰু ইন্দ্ৰনাৰায়ণ কি হৈছিলে? তেওঁ সেইটো সময়তে চিকন্দৰ শ্বাহে, এই বংগৰ যি গভৰ্ণৰ আছিলে চিকন্দৰ শ্বাহে, তেওঁ আক্ৰমণ কৰিছিলে তেওঁৰ ৰাজ্যত। আৰু আক্ৰমণ কৰাৰ ফলত তেওঁৰ ৰাজ্য মানে তেওঁ অতি দুৰ্বল হৈ পৰিছিলে। বাট চিকন্দৰ শ্বাহ ৰিটাৰ্ণ টু বেংগল। চিকন্দৰ শ্বাহ পুনৰ ঘূৰি গ'লগৈ, কাৰণ সেইটো সময়ত ফিৰোজ শ্বাহ তুগলকে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিলে, চিকন্দৰ শ্বাহৰ ওপৰত। সেইবাবে তেওঁ পুনৰ বেংগললৈ উভতি গ'ল। কিন্তু সেই সময়ত কি হ'ল? ডিউৰিং দিছ টাইম ইন্দ্ৰনাৰায়ণ ৱাজ কিল্ড বাই আৰিমাত্ত, এ ভূঞা অফ দৰং, এণ্ড বিকাম দ্য কিং অফ কামৰূপ। আৰু সেই দুৰ্বলতাৰ সুযোগ লৈ আৰিমত্ত নামৰ এজন ভূঞাই, ক'ত আছিলে তেওঁ? দৰঙৰ। আৰিমত্ত নামৰ সেই ভূঞাজনে কামৰূপত এটেক কৰি দিলে ৰজাৰ ওপৰত। আৰু ৰজাক এটেক কৰি কি কৰিলে? তেওঁ ইন্দ্ৰনাৰায়ণক হত্যা কৰিলে। হত্যা কৰাৰ পিছত তেওঁ কি আৰিমত্ত আছিলে কামৰূপৰ ৰজা হৈ গ'ল। আৰু আৰিমত্তৰ ওপৰত যথেষ্ট পৰিমাণে কিছুমান জনশ্ৰুতি আছে। তেওঁ মানে শুনামতে তেওঁৰ যিটো মূৰ আছিলে, তেওঁ মূৰটো আৰি মাছৰ দৰে আছিলে। আৰু তেওঁৰ যিসকল বংশধৰ আছিলে, বংশধৰসকলে এই আৰি মাছ নাখাইছিল বুলি জনা যায়। আৰু এই আৰিমত্তৰ ৰিয়েল নামটো কি আছিলে? শশাংক।
Arimatta was succeeded by some insignificant ruler, then জোঙাল বলহু। মানে বহুতে কয় যে আৰিমত্তৰ পুতেকে আছিলে জোঙাল বলহু, তথাপিও আৰিমত্তৰ পিছত কিছুমান ইনচিগনিফিকেণ্ট ৰুলাৰে শাসন কৰিছিলে, তেওঁলোকৰ বিষয়ে ইমান জনা নাযায়। কিন্তু জোঙাল বলহু তেওঁলোকৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে, আৰু জোঙাল বলহুৱে আছিলে শেষৰজন ৰজা, আৰু তেওঁ জোঙাল বলহুৰ ৰিয়েল নাম আছিলে কি মৃগাংক। হি ৱাজ কিল্ড বাই কাছাৰিজ ইন কাজলীমুখ। এই জোঙাল বলহুক কোনে হত্যা কৰিছিলে? কছাৰীসকলে হত্যা কৰিছিলে। কোন জেগাত সেয়া আছিলে? কাজলীমুখত। জোঙাল বলহুৰ মৃত্যুৰ পিছত তেওঁলোকৰ সেই বংশটো তেওঁলোকৰ শেষ হৈ গ'ল। তাৰপিছত আৰু এটা বংশই অসমত গা কৰি উঠিছিলে, সেইটো আছিলে খেন বংশ বা খেন ডাইনেষ্টি। আৰু সেই খেন ডাইনেষ্টিৰ মাজত মাত্ৰ তিনিজনেই আছিলে ৰুলাৰ, যিসকলৰ বিষয়ে ইম্পৰ্টেণ্ট আমি পঢ়িবলৈ পাওঁ। আৰু তেওঁলোক আছিলে কোন? নীলাধ্বজ, তাৰপিছত আছিলে আপোনাৰ চক্ৰধ্বজ আৰু নীলাম্বৰ, এই তিনিজন। এতিয়া খেন ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? ফাউণ্ডেড বাই নীলাধ্বজ। নীলাধ্বজে এই খেন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। হি ৱাজ ছাকচিডেড বাই হিজ সন চক্ৰধ্বজ, আৰু তেওঁৰ পুত্ৰ চক্ৰধ্বজে তেওঁৰ মৃত্যুৰ পিছত ৰজা হৈছিলে। চক্ৰধ্বজ ৱাজ কনভাৰ্টেড ইনটু ইছলাম বাই শ্বেখ ইছমাইল গাজী। আৰু এই নীলাধ্বজৰ পুত্ৰ চক্ৰধ্বজে তেওঁ নিজৰ ধৰ্ম সলনি কৰিছিলে কি হলে? ইছলামলৈ। আৰু এই ধৰ্ম কোনে পৰিৱৰ্তন কৰোৱাইছিলে? শ্বেখ ইছমাইল গাজী নামৰ এই ব্যক্তিজনে তেওঁ ধৰ্ম সলনি কৰোৱাইছিলে। নীলাম্বৰ ৱাজ দ্য লাষ্ট কিং অফ খেন ডাইনেষ্টি। আৰু এই খেন বংশৰ একেবাৰে শেষৰ ৰজাজন কোন আছিলে? নীলাম্বৰ। ডিউৰিং নীলাম্বৰছ reign, Sultan Alauddin Hussein Shah attacked Kamrup. It was the first successful Muslim attack in the history of medieval Assam. আৰু এই নীলাম্বৰৰ শাসন কৰি থকা সময়তে আলাউদ্দিন হুছেইন শ্বাহে কামৰূপত আক্ৰমণ কৰিলে, মানে মোগলসকলে। আৰু এইটো বুলি কি কয়? ইট ৱাজ দ্য ফাৰ্ষ্ট ছাকচেছফুল মুছলিম এটেক। মানে মধ্যযুগৰ অসমৰ ইতিহাসত আটাইতকৈ ছাকচেছফুল মুছলিম এটেক বুলি যদি কোৱা যায়, মোগল এটেক বুলি কোৱা যায়, এই এটেকটোকে কোৱা যায়, ক'ব পাৰি। কাৰণ ইয়াৰ আগতে যিমান এটেক কৰিছিলে মোগলসকলে, আটাইবোৰ এটেকে বিফল হৈছিলে, কিন্তু এই এটেকটোত মানে মোগলসকল সফল হ'বলৈ সক্ষম হৈছিল। One of the general of Alauddin Hussein Shah was গিয়াজুদ্দিন আউলিয়া। আৰু এই আলাউদ্দিন শ্বাহে যে আটেক কৰিছিল, তেওঁ এজন জেনেৰেল আছিল, তাৰ ভিতৰত নাম আছিলে গিয়াজুদ্দিন আউলিয়া। আৰু তেওঁ কি কৰিছিলে? এটা মস্কো নিৰ্মাণ কৰিছিলে, মছজিদ নিৰ্মাণ কৰিছিলে। ক'ত? হাজোত। আৰু এই মস্কোটোৰ নাম কি আছিলে? পুৱা মক্কা। এইটো আমি সকলোৱে শুনিছো নামটো পুৱা মক্কা। আৰু ইয়াত জনা মতে মক্কাত গ'লে যিমান ধৰণৰ পুণ্য হয়, এই পুৱা মক্কাত গ'লে তাৰ 4/4 এভাগ, মানে এপোৱা পৰিমাণৰ পুণ্য হয় বুলি তেওঁলোকৰ মানে জনশ্ৰুতি আছে। কামৰূপ ৰাজ্যৰ সেই সময়ত পতন হোৱাৰ লগে লগে সেই সময়ত আৰু কেইটামান বংশই তেওঁলোকে অসমত শাসন ষ্টাৰ্ট কৰিছিলে। সেইবোৰ আছিলে কমতা কিংডম, ভূঞা কিংডম, আহোম কিংডম, চুতীয়া কিংডম আৰু কছাৰী কিংডম। আৰু এতিয়া আমি আলোচনা কৰিম চুতীয়া কিংডমৰ বিষয়ে। চুতীয়া কিংডম, ইট ৱাজ ফাউণ্ডেড বাই বীৰপাল। এই চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? বীৰপাল। হিজ আনাডাৰ নেম ইজ গয়াপাল। এই বীৰপালৰ আন এটা নাম কি আছিলে? গয়াপাল আছিলে। দ্য চুতীয়াছ ক্লেইম দেয়াৰ ডিচেণ্ট ফ্ৰম ভীষ্মক। আৰু এই চুতীয়াসকলে নিজকে কাৰ বংশধৰ বুলি তেওঁলোকে ক্লেইম কৰে? পিতামহ ভীষ্মকৰ পৰিয়ালৰ বুলি তেওঁলোকে নিজকে ক্লেইম কৰে। বীৰপাল চন ৱাজ ৰত্নধ্বজপাল অৰ গৌৰী নাৰায়ণ। বীৰপালৰ এই যে প্ৰতিষ্ঠাপক আছিলে চুতীয়া ৰাজ্যৰ বীৰপাল, তেওঁৰ পুত্ৰ কোন আছিলে? ৰত্নধ্বজপাল। আৰু তেওঁৰ আন এটা নাম কি আছিলে? গৌৰী নাৰায়ণ। আৰু তেওঁ ৰজা হোৱাৰ পিছত কি কৰিছিলে? হি ইষ্টাব্লিছড কেপিটেল ইন ৰত্নপুৰ এণ্ড এজিউম দ্য টাইটেল ৰত্নধ্বজপাল। আৰু এই ৰত্নধ্বজপালে বা গৌৰী নাৰায়ণে যেতিয়া ৰজা হৈছিলে, তাৰপিছত তেওঁ কেপিটেলখন ক'ত বনাইছিলে? ৰত্নপুৰত বনাইছিল। ৰত্নপুৰত বনোৱাৰ পিছত তেওঁ এটা নিজৰ টাইটেল লৈছিল, সেইটো আছিলে ৰত্নধ্বজপাল। হি মেৰিড সন্ধ্যাছ ডাটাৰ টু হিজ চন বিজয়ধ্বজপাল। আৰু এই ৰত্নধ্বজপালে কি কৰিছিলে? এই যে আমাৰ কামৰূপৰ ৰজা সন্ধ্যা আছিলে, সন্ধ্যাৰ জীয়ৰীক তেওঁৰ নিজৰ পুত্ৰলৈ বিয়া দিছিলে। ৰত্নধ্বজপাল চন ৱাজ ক্ৰিমিটেড ইন সিন্ধু ক্ষেত্ৰ। আৰু এই ৰত্নধ্বজপালৰ পুত্ৰ যিজন আছিলে বিজয়ধ্বজপাল, তেওঁ ক'ত ক্ৰিমিটেড কৰিছিলে মৃত্যুৰ পিছত? মানে তেওঁৰ কবৰটো ক'ত দিছিলে? সিন্ধু ক্ষেত্ৰত। আৰু সেই শটো তাতে তেওঁ মানে
হেৰি কৰাৰ পিছত দাহ কৰাৰ পিছত সেই জেগাখিনিৰ নাম সিন্ধু ক্ষেত্ৰখনৰ নাম তেতিয়াৰ পৰা কি হ'ল শদিয়া, মানে তাতে শটো ৰাখিছিল কাৰণে সেই জেগাখিনিৰ নাম তেতিয়াৰ পৰা শদিয়া হ'ল। আৰু চুতীয়াসকলৰ আটাইতকৈ শেষৰ ৰজাজন আছিলে কোন? নীতিপাল বা নিতাই। আৰু এই নীতিপাল কোনো ধৰণৰ মানে ৰাজকুমাৰ নাছিলে বা চুতীয়া বংশৰ নাছিলে, আৰু তেওঁ এজন কমন মানুহ আছিলে, সাধাৰণ মানুহ আছিলে। কিন্তু তেওঁ প্ৰিন্সেছ স্বাধীনী মানে সাধিনী নামৰ যিগৰাকী ৰাজকুমাৰী আছিলে তেওঁক বিয়া কৰিছিল। আৰু সাধিনী আছিলে আমি শুনা পাওঁ সতী সাধিনী বুলি, এই তেওঁৱে আছিলে এই সতী সাধিনী। আৰু সেই নীতিপালে যেতিয়া ৰজা হ'ল, আৰু সেই সময়ত কি আছিলে, চুতীয়া কিংডম ৱাজ এনেক্সড বাই আহোমছ। সেই সময়ত চুতীয়া ৰাজ্যক আহোমে এটেক কৰিছিলে বাই চুহুংমুং ইন 1523। 1523 চনত চুহুংমুঙে এই চুতীয়া ৰাজ্যত আক্ৰমণ কৰিছিলে। আৰু নীতিপাল ৱাজ কিল্ড বাই চুহুংমুং, আৰু চুহুংমুঙক নীতিপালে হত্যা কৰিলে এই তেওঁলোকৰ যুদ্ধ কৰি। চুতীয়া ৰাজ্যৰ পতনৰ পিছত সেই সময়ত কছাৰী ৰাজ্যও তেওঁলোকে বংশ প্ৰতিষ্ঠা কৰিছিলে। কিন্তু কছাৰী ৰাজ্যৰ বিষয়ে কোনো ধৰণৰ ইতিহাসত উল্লেখ নাই। কিন্তু তেওঁলোকৰ এই কছাৰী ৰাজ্যৰ বিষয়ে কিছুমান জনশ্ৰুতিহে প্ৰচলিত আছে। গতিকে সেইসমূহ আছিলে দ্য কছাৰীজ ক্লেইম দেয়াৰ ডিচেণ্ট ফ্ৰম ঘুটুকচ। কছাৰীসকলে নিজকে এই ঘুটুকচৰ বংশ বুলি তেওঁলোকে ক্লেইম কৰে। ঘুটুকচ কোন আছিলে? তেওঁ আছিলে ভীমৰ আৰু হিড়িম্বাৰ পুত্ৰ ঘুটুকচ। আৰু কছাৰীসকলে নিজকে এই ঘুটুকচৰ বংশ বুলি তেওঁলোকে নিজকে ক্লেইম কৰে। আৰু দ্য কছাৰী কিং বিচাৰপতিফা ৱাজ দ্য কণ্টেম্পৰেৰী অফ ফাৰ্ষ্ট আহোম কিং চাওলুং চুকাফা। আৰু এই কছাৰীসকলৰ বিচাৰপতিফা নামৰ যিজন ৰজা আছিলে তেওঁ কাৰ সমসাময়িক আহোমৰ ৰজা আছিলে সেই সময়ত? চাওলুং চুকাফা। মানে আহোম ৰাজ্য যেতিয়া প্ৰতিষ্ঠা হৈছিলে তাৰ আগতেই কছাৰীসকলে অসমত শাসন কৰি আছিলে, মানে কিছুমান জেগাত এৰিয়াত। কিন্তু সেই সময়ত তেওঁলোকে গোটেই অসমতে শাসন কৰিবলৈ সক্ষম হোৱা নাছিলে। গতিকে এই বিচাৰপতিফাৰ সময়ত অসমত এই চাওলুং চুকাফাই তেতিয়া অসমত ৰাজ্য স্থাপন কৰিছিলে। দ্য কছাৰীজ ৱেৰ ডিফিটেড বাই চুহুংমুং ইন 1526। আৰু চুহুংমুঙৰ সময়ত 1526 চনত এই কছাৰীসকলক তেওঁলোকে আক্ৰমণ কৰিছিলে, আৰু কছাৰীসকল সেই সময়ত আহোমৰ হাতত তেওঁলোকে পৰাস্ত হৈছিলে। আৰু তেতিয়াৰ পৰা কি হ'ল, কছাৰী কিংছ ৱাজ ন'ন এজ থাপিতা এণ্ড চাঞ্চিতা অফ আহোমছ। আৰু যেতিয়াৰ পৰা চুহুংমুঙৰ হাতত পৰাস্ত হ'ল কছাৰীসকলে, তেতিয়াৰ পৰাই কছাৰীসকলক থাপিতা আৰু সঞ্চিতা বুলি কোৱা হয় আহোমৰ। কাৰণ মানে আহোমৰ তলতীয়া, মানে আহোমে তেওঁলোকক ভৰণ পোষণ কৰি আছে, ঠিক তেনেকুৱা ধৰণৰ এই অৰ্থটো। দে মেড দেয়াৰ কেপিটেল চিটি ইন মাইবং। আৰু কছাৰীসকলে তেওঁলোকৰ ৰাজধানী ক'ত পাতিছিলে? মাইবঙত পাতিছিলে, মানে কাছাৰৰ অঞ্চলত তেওঁলোকে তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। In 1562 AD, the Kasaris were conquered by Kutch and they appointed Kamal Narayan as the governor of Kachar. আৰু সেই তাৰ কিছু বছৰৰ পিছত 1562 চনত কোচসকলেও কছাৰীসকলক আক্ৰমণ কৰিলে, আৰু আক্ৰমণ কৰি তেওঁলোকে কছাৰীসকলক হৰুৱালে। আৰু তেওঁলোকে কি কৰিলে, কোচসকলে আক্ৰমণ কৰাৰ পিছত কমল নাৰায়ণ বোলৈ এজনক গভৰ্ণৰ পাতি কাছাৰৰ তেওঁলোকে গুচি গ'লগৈ। তাৰপিছত বহু বছৰলৈকে কছাৰীসকলৰ কোনো ধৰণৰ মানে পৰাক্ৰমী ৰজা নাছিলে। আৰু এট দ্য বিগিনিং অফ দ্য 17th century, কাছাৰী কিং ৱাজ শত্ৰুদমন। সেই 1700 খ্ৰীষ্টাব্দৰ ওচৰত শত্ৰুদমন নামৰ এজন কছাৰী ৰজা, তেওঁ মানে অতি পৰাক্ৰমী হৈ উঠিছিল। হি ইনভেডেড জয়ন্তীয়া কিংডম এণ্ড ডিফিটেড দ্য কিং ধনমানিক। দেন হি টুক দ্য টাইটেল আছিমাৰ্দান। আৰু এই শত্ৰুদমনে কি কৰিলে, জয়ন্তীয়া ৰাজ্যক আক্ৰমণ কৰিলে। জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰাৰ পিছত সেই জয়ন্তীয়া ৰজা কোন আছিলে? ধনমানিক। তেওঁক এই যুদ্ধত তেওঁ পৰাস্ত কৰিলে। পৰাস্ত কৰাৰ পিছত তেওঁ নিজৰ কি নাম ল'লে? আছিমৰ্দান। হি অলছ' ডিফিটেড আহোমছ এণ্ড এজিউম দ্য টাইটেল প্ৰতাপ নাৰায়ণ। আৰু তেওঁ বোলে আহোমসকলৰ লগতো যুদ্ধ কৰি পেলাই আহোমক হৰুৱাই দিলে। আৰু হৰুৱাৰ পিছত তেওঁ এটা কি উপাধি ল'লে নিজৰ? প্ৰতাপ নাৰায়ণ। তেওঁ জয়ন্তীয়াসকলক হৰুৱাই পেলাই কি টাইটেল লৈছিলে? আছিমৰ্দান। আৰু আহোমসকলক হৰুৱাৰ পিছত কি নাম লৈছিলে? প্ৰতাপ নাৰায়ণ। প্ৰতাপ নাৰায়ণ শিফটেড দ্য কেপিটেল চিটি ফ্ৰম মাইবং টু কীৰ্তিপুৰ। প্ৰতাপ নাৰায়ণে কি কৰিলে, তেওঁ কেপিটেল চিটি মানে ৰাজধানীখন মাইবঙত আছিলে যি প্ৰথমতে, সেই মাইবঙৰ পৰা সলনি কৰি কীৰ্তিপুৰলৈ লৈ গ'ল। কছাৰীসকলৰ পিছত
অসমত সেই সময়তে অসমত কোচসকলেও তেওঁলোকে নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে কিছুমান এৰিয়াত। আৰু এই কোচসকলৰ প্ৰটাগনিষ্ট কোন আছিলে? সেই আছিলে হাৰিয়া মণ্ডল। আৰু এই হাৰিয়া মণ্ডল কোন জেগাৰ আছিলে? তেওঁ আছিলে ৰেচিডেণ্ট ফ্ৰম চিকনাগ্ৰাম, গোৱালপাৰা। এই গোৱালপাৰা অঞ্চলৰ আছিলে এই হাৰিয়া মণ্ডল। আৰু এই হাৰিয়া মণ্ডলৰ পুত্ৰ কোন আছিলে? বিচু। আৰু তেওঁক কি নামেৰে জনা গৈছিল? বিশ্বসিংহ। আৰু এই বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে অসমত। আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিলে? 1527 চনত। বিশ্বসিংহ ৱাজ কণ্টেম্পৰেৰী অফ আহোম কিং চুহুংমং। আৰু বিশ্বসিংহ বোলে সেই সময়ত কোনজন আহোম ৰজাৰ সমসাময়িক আছিলে? চুহুংমুঙৰ। কাৰণ চুহুংমুঙে সেই 1523 চনত কছাৰীসকলক আক্ৰমণ কৰিছিলে। আৰু সেই সময়তে কোচসকলো তেওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1527। আৰু গতিকে বিশ্বসিংহ কাৰ সমসাময়িক? চুহুংমুঙৰ সমসাময়িক। কোচসকলৰ আটাইতকৈ প্ৰবল প্ৰতাপী ৰজাৰ ভিতৰত আছিলে নৰনাৰায়ণ, যাৰ বিষয়ে আমি যথেষ্ট পৰিমাণে পঢ়িবলৈ পাওঁ। আৰু এই নৰনাৰায়ণক কি বুলি কোৱা হয়? কল্ড এজ বিক্ৰমাদিত্য অফ আছাম। নৰনাৰায়ণক কি বুলি কোৱা হয়? অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয়। হিজ অৰিজিনেল নেম ৱাজ মল্লদেৱ। এই নৰনাৰায়ণে ৰজা হোৱাৰ আগত তেওঁৰ প্ৰথম নাম কি আছিলে? মল্লদেৱ আছিলে। নৰনাৰায়ণ মেড হিজ ব্ৰাদাৰ শুক্লধ্বজ এজ কমাণ্ডাৰ ইন চিফ। নৰনাৰায়ণে কি কৰিলে? তেওঁৰ যিজন ভায়েক আছিলে শুক্লধ্বজ, তেওঁ কমাণ্ডাৰ ইন চিফ পাতি দিলে সেই কোচ ৰাজ্যৰ, মানে কোচ ৰাজ্যৰ সেনাপতি পাতি দিলে। আৰু শুক্লধ্বজ টুক দ্য নেম সংগ্ৰাম সিংহ। মানে এই শুক্লধ্বজৰ আন এটা নাম কি আছিলে? সংগ্ৰাম সিংহ আছিলে। আৰু এই সংগ্ৰাম সিংহ বা শুক্লধ্বজৰ পপুলাৰলি বা জনপ্ৰিয় নামটো কি আছিলে? চিলাৰায়। তেওঁ বোলে ঘোঁৰাৰ পিঠিত উঠি চিলাৰ দৰে যুদ্ধ কৰিছিল, তাৰ বাবে তেওঁৰ নামটো চিলাৰায় দিছিলে মানুহে। আৰু এই চিলাৰায়ৰ এটা পুত্ৰ আছিলে, পুত্ৰটোৰ নাম কি আছিলে? ৰঘুদেৱ। কিং নৰনাৰায়ণ ব্লেছড এ চন নেম লক্ষ্মীনাৰায়ণ। আৰু এই ৰজা নৰনাৰায়ণৰো এটা পুত্ৰ আছিলে। এই নৰনাৰায়ণৰ পুত্ৰজনৰ নাম কি আছিলে? লক্ষ্মীনাৰায়ণ। আৰু তেওঁলোকে যেতিয়া ৰাজ্যৰ শাসনৰ সময় হ'ল, এই নৰনাৰায়ণে কি কৰিলে? দে ডিভাইডেড কোচ কিংডম ইনটু টু পাৰ্টছ। নৰনাৰায়ণে এই কোচ ৰাজ্যখন দুটা ভাগত ভাগ কৰি দিলে। আৰু তাৰপিছত ভাগ কৰি কি কৰিলে? লক্ষ্মীনাৰায়ণক কোচ ৰাজ্য কোচবিহাৰখন দিলে। আৰু কোচহাজো জেগাখিনি কাক দিলে? চিলাৰায়ৰ পিতেক ৰঘুদেৱ। ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণক কোচবিহাৰ আৰু কোচহাজো এই দুইটা অঞ্চল দিলে। চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণে তেওঁ সিংহাসনত বহে। আৰু তেওঁ ৰজা হৈ তেওঁৰ কেপিটেলখন কোচহাজোৰ পৰা কলৈ নিলে? নৰ্থ গুৱাহাটীলৈ লৈ যায়। আৰু হিজ ডাটাৰ মংগলদৈ মেৰিড টু আহোম কিং প্ৰতাপ সিংহ। আৰু পৰীক্ষিত নাৰায়ণৰ জীয়ৰী মংগলদৈক আহোমসকলৰ ৰজা কোন আছিলে? প্ৰতাপ সিংহক লগত তেওঁ বিয়া হৈছিলে। লক্ষ্মীনাৰায়ণ গট ছাপৰ্ট ফ্ৰম মোগলছ এণ্ড এটেক অন পৰীক্ষিত নাৰায়ণ। এই নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে কি কৰিলে? মোগলসকলৰ সহায় লৈ পেলাই পৰীক্ষিত নাৰায়ণৰ ৰাজ্যৰ ওপৰত কোচহাজোত এটেক কৰি দিলে। আৰু এটেক কৰোঁতে কি কৰিলে? পৰীক্ষিত নাৰায়ণে চাৰেণ্ডাৰ কৰি দিলে। তাৰপিছত পৰীক্ষিত নাৰায়ণৰ ভাতৃ মানে ভায়েক বলিনাৰায়ণে আহোমসকলৰ ওচৰত গ'ল। আহোমসকলৰ পৰা তেওঁলোকে সহায় ল'লে। আৰু এই আহোমৰ সহায়ত তেওঁলোকে এই মোগলসকলক পুনৰ তেওঁলোকৰ নিজৰ ৰাজ্যৰ পৰা উভতাই পঠিয়ায়। আৰু তাৰপিছত বলিনাৰায়ণে আহোমসকলৰ এই থাপিত আৰু সঞ্চিত হৈ পেলাই তেওঁলোকে এই কোচহাজোত তেওঁলোকে পুনৰ শাসন ষ্টাৰ্ট কৰে। নৰনাৰায়ণৰ সময়ত তেওঁৰ ৰাজসভাত কিছুমান প্ৰখ্যাত কবি আছিলে, আৰু তেওঁলোকৰ বিষয়ে জনাটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। আৰু তাতকৈ সকলোতকৈ ইম্পৰ্টেণ্ট আছিলে শ্ৰীমন্ত শংকৰদেৱ ৱাজ গিভেন চেল্টাৰ বাই নৰনাৰায়ণ। যেতিয়া আহোমসকলে বৈষ্ণৱ পণ্ডিতসকলক তেওঁলোকে মানে যথেষ্ট পৰিমাণে অত্যাচাৰ কৰিছিলে, সেই সময়তে শংকৰদেৱক কোনে চেল্টাৰ দিছিলে? কোনে ৰাজসভাত ৰাখিছিলে? নৰনাৰায়ণে। এই গ্ৰামাৰ ৱাজ কম্পাইলড বাই পুৰুষোত্তম বিদ্যাসাগৰ। আৰু সেই নৰনাৰায়ণৰ ৰাজসভাতে এখন গ্ৰামাৰ লিখিছিলে কোনে? পুৰুষোত্তম বিদ্যাসাগৰে। আৰু সেই সময়ত ৰাম সৰস্বতীয়ে কি কৰিছিলে? ভেলুৱেবল ৰেণ্ডাৰিং অফ মহাভাৰত টু আছামিজ। আৰু তেওঁ এই মহাভাৰতৰ ভাঙনি অসমীয়ালৈ অনুবাদ কৰিছিলে কোনে? ৰাম সৰস্বতীয়ে। অনন্ত কণ্ডলী। আৰু অনন্ত কণ্ডলীয়ে কি কৰিছিলে? কুমাৰ হৰণ, ভাগৱত ট্ৰান্সলেশ্যন, ভাগৱতৰ
ভাঙনি আৰু কুমাৰহৰণ এই দুইখন কিতাপ তেওঁ লিখিছিলে। শ্ৰীধৰ কন্দলি এষ্ট্ৰলজিকেল ৱৰ্কছ। শ্ৰীধৰ কন্দলি কিছুমান জ্যোতিষ সম্পৰ্কীয় কিছুমান কিতাপ লিখিছিলে। বকুল কায়স্থ আৰু বকুল কায়স্থই কি কৰিছিলে? লীলাৱতী আছামিজ ৰেণ্ডাৰিং অফ এৰিথমেটিক। এই লীলাৱতীক অসমীয়ালৈ যি ভাঙনি কৰিছিলে, কোনে কৰিছিলে? বকুল কায়স্থই।